জয় জয়তে সমগ্ৰ অসমবাসীলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বহাগ বিহু বা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসূয়া অপিতৃ আঁতৰাই ভাতৃত্বৰ এনাজৰি যাতে আমি বান্ধ খাব পাৰোঁ তাৰ প্ৰতি আমি আশাবাদী। বিহু আচলতে ই এটা সংস্কৃত বিহুবৎ শব্দৰ পৰা উৎপত্তি, যিহেতু বৈদিক ৰীতি অনুসৰি এবছৰ জোৰা যি অনুষ্ঠান পতা হয় সেই অনুষ্ঠানটিৰ আগৰ দিনটো বিহুবৎ বুলি কোৱা হয়। অৰ্থাৎ এই দিনটো সাধাৰণতে দিন আৰু ৰাতি সমান হয়। ঠিক সেইদৰে আমাৰ বহাগ বিহুক বসন্ত বিহুবৎ আৰু মাঘৰ বিহুক উত্তৰায়ণ বিহুবৎ, কাতি বিহুক হেমন্ত বিহুবৎ বুলি কোৱা যায়। কিন্তু আচলতে এই ৰীতি অনুসৰি বিহু সাধাৰণতে সৰ্বভাৰতীয় হ'ব লাগিছিল, কিন্তু অসমতে আচলতে বিহুৰ এক সক্ৰিয় বৈশিষ্ট্যতাৰে প্ৰভাৱিত হৈ থাকিল আৰু ইয়াত জাতি জনগোষ্ঠী আৰ্য অনাৰ্য সকলোৱে মিলি উলহ-মালহেৰে বিহু পতা হয়। বিহু অনুষ্ঠানটি সাধাৰণতে 7 বিহু বুলি কোৱা যায়, যে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহৰ বিহু বা চেৰা বিহু এনেধৰণে ভাগ কৰা গৈছে। গৰু বিহুৰ দিনা সাধাৰণতে গৰুক মাহ হালধিৰে ধুৱাই গৌ পূজন কৰা যায় আৰু দ্বিতীয় দিনাখনি মানুহৰ বিহু বুলি এক আনন্দ উল্লাসৰ মাজেৰে জ্যেষ্ঠ কনিষ্ঠ সকলোকে উপহাৰ প্ৰদান কৰি আনন্দ উপলব্ধি কৰা হয়, বিহুৰ হুঁচৰি আৰম্ভ কৰা হয়। আৰু পিছৰ দিনটো আচলতে সনাতন ধৰ্ম ধ্বজাবাহী গুৰুসকলৰ প্ৰতি অৰ্পণ আৰু সেই শ্ৰেণী জ্যেষ্ঠ ব্যক্তিসকলক সেৱা আৰু উপহাৰ আদি অৰ্পণ কৰা যায়। ইয়াক গোসাই বিহু বুলি কোৱা যায় আৰু ভগৱন্তৰ শ্ৰীচৰণত নৈবেদ্য আদি দি নাম কীৰ্তন কৰি বছৰটোৰ বাবে কুশল কামনা কৰা হয়। এই বৈশিষ্ট্যতা মাজুলী সমগ্ৰ অসমত ব্যাপ্ত হৈ থাকিল। সক্ৰিয়তা বহন কৰি অসমীয়া সমাজখনে এই বিহু অনাদি কালৰ পৰাই আচলতে পৰিচালিত হৈ আহিছে বুলি ক'ব লাগিব, যিহেতু এই বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰিছিল। লক্ষ্মীনাৰায়ণৰ দিনৰ পৰাই আচলতে এই দিনটোক গোসাই বিহু হিচাপে পালন কৰা হয়। এই দিনটোতেই আচলতে